Hello everyone, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি বেসিক্যালি ডিসকাস কৰিম আগন্তুক যি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2022 যি এক্সাম হ'ব লগিয়া আছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ তাৰ বাবে যদি আপুনি নিজকে প্ৰস্তুত কৰি আছে তেন্তে আপুনি কি কিতাপ ফলো কৰিব বা আপুনি যদি আগন্তুক যি হেলথৰ এক্সাম হ'ব লগিয়া আছে তো DHS DME যি এক্সাম হ'ব লগিয়া আছে তাৰ বাবে যদি আপুনি নিজকে প্ৰস্তুত কৰি আছে তেন্তে কি কিতাপ ফলো কৰিব বা আপুনি যদি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি আছে তেন্তে আপুনি কি কিতাপ ফলো কৰিব ঠিক আছে তো এই গোটেইখিনি আমি আজিৰ ভিডিঅ'ত কভাৰ কৰিম সো এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ গোটেই ডাউটস ক্লিয়াৰ হৈ যাব যে কি কিতাপ পঢ়িব লাগিব আৰু কি কিতাপ পঢ়িব নালাগে ঠিক আছে তো গোটেইখিনি আমি ধুনীয়াকৈ কভাৰ কৰিম সো প্ৰথমতে আমাৰ বুজি ল'ব লাগিব যে কম্পিটিটিভ এক্সাম অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যে এক্সাম বিলাক কন্ডাক্ট কৰে কি টপিক থাকে বা কি টপিকৰ পৰা আমাৰ কোৱেশ্চন বিলাক খুদে তো সেইখিনি আগত জানি ল'ব লাগিব তাৰ পিছত কিন্তু আমি বাকি কিতাপ বিলাক আমি সিলেক্ট কৰিব পাৰিম ঠিক আছে তো এনিৱে আমাৰ প্ৰথমে আমি কি টপিক পাম এপ্টিটিউড যিকোনো কম্পিটিটিভ এক্সাম আপুনি চাব তাতে কিন্তু এপ্টিটিউড টেষ্ট আছে এপ্টিটিউড টেষ্ট আপুনি ছুটিকে ম্যাথছ বুলি ক'ব পাৰে হয় না তো ম্যাথছ যেনেকৈ টাইম এণ্ড ৱৰ্ক স্পীড টাইম এণ্ড ডিষ্টেন্স নাম্বাৰ সিস্টেম ঠিক আছে তাৰপিছত ৰেচিঅ' প্ৰপৰ্চন তো এইবিলাকৰ ওপৰত কিন্তু আমাৰ কোৱেশ্চন খুদে তো গতিকে এপ্টিটিউড টেষ্ট ঠিক আছে তাৰপিছত আমাৰ ৰিজনিং প্ৰতিটো কম্পিটিটিভ এক্সামতে থাকে গ্ৰেড 3 হ'ব পাৰে গ্ৰেড 4 হ'ব পাৰে যিকোনো কম্পিটিটিভ এক্সামত ৰিজনিং থাকে অলৰাইট তাৰপিছত জিকে জেনেৰেল নলেজৰ পৰা থাকে জেনেৰেল নলেজৰ পৰা যেনেকৈ ইণ্ডিয়ান হিষ্ট্ৰী আসাম হিষ্ট্ৰী ইণ্ডিয়ান পলিটি জিঅ'গ্ৰাফি আৰু মিছেলেনিয়াছৰ পৰা আমাৰ কোৱেশ্চন থাকে অলৰাইট ইয়াতে মিছেলেনিয়াছ বুলি কয় যেনেকৈ কম্পিউটাৰ হ'ব পাৰে বা সায়েন্সৰ কিছু কোৱেশ্চন হ'ব পাৰে হয় তো সায়েন্সত একচুৱেলি বেছি কোৱেশ্চন নাথাকে দুই এটা কোৱেশ্চন থাকে গতিকে সেইখিনি মিছেলেনিয়াছত আমি পঢ়ি ল'ম অলৰাইট ওকে সো এতিয়া আমি তাৰপিছত ল্যাঙ্গুৱেজ এতিয়া আমাৰ এটা কোৱেশ্চন হয় কাৰণ কিছুমান কম্পিটিটিভ এক্সামত আমাৰ ইংলিছ থাকে আৰু কিছুমান কম্পিটিটিভ এক্সামত অসমীয়া থাকে আৰু কিছুমান কম্পিটিটিভ এক্সামত কি হয় যে দুটাই থাকে ইংলিছ আৰু অসমীয়া দুটাই থাকে তো গতিকে আমি দুটা ধুনীয়াকৈ ক্লিয়াৰ হ'ব পৰাকৈ কি কিতাপ ফলো কৰিম সেইখিনি আমি কিন্তু বুজি ল'ম আজি ওকে তো ঠিক আছে তো এইখিনি আমি গোটেইখিনি আজি পঢ়িম তো সৰি বুজি ল'ম কি কিতাপ আমাৰ ফলো কৰিব লাগে তো যেনেকৈ প্ৰথমে আমি মেথছৰ পৰা ষ্টাৰ্ট কৰিম সো ইয়াতে বুকছৰ গোটেইখিনি নাম আমি কৈ যাম আৰু দেখাই যাম কি কিতাপ ফলো কৰিব লাগে আমি সাধাৰণতে যিবিলাক ভিডিঅ' বনাওঁ বা আমি যিবিলাক ক্লাছ কণ্ডাক্ট কৰোঁ আমাৰ অফলাইন কোচিং বা অনলাইন কোচিঙত আমি কিন্তু এই কিতাপবিলাক ফলো কৰোঁ আৰু আমাৰ ষ্টুডেণ্টৰ ফিডবেক বহুত ভাল কাৰণ আমাৰ ষ্টুডেণ্টৰ বহুতৰ অলৰেডি বহুত এক্সাম ক্লিয়াৰ হৈছে আৰু লগতে তেওঁলোকে কোৱেশ্চন যিবিলাক মানে পায় মানে কম্পিটিটিভ এক্সামত আহে সেই কোৱেশ্চনবিলাক কিন্তু তেওঁলোকে ধুনীয়াকৈ আমাৰ এই কিতাপৰ পৰা যিবিলাক আমি পঢ়াওঁ তাৰে পৰা আহি থাকে ঠিক আছে তো গতিকে এই কিতাপবিলাক আপোনালোকে ফলো কৰিব আমি নিজেও এই কিতাপ ব্যৱহাৰ কৰি আছোঁ ওকে সো প্ৰথমতে আমি মেথছৰ বা এপ্টিটিউড টেষ্টৰ কথা আমি আলোচনা কৰিম সো এপ্টিটিউড টেষ্টৰ বাবে আপোনালোকে এটা কিতাপে ফলো কৰিব মোৰ দেন এনাফ সো এই কিতাপখন হৈছে অবজেক্টিভ এৰিথমেটিক ফাৰ্ষ্ট টেক অবজেক্টিভ এৰিথমেটিক কিতাপ ফলো কৰিব ইয়াতে ধুনীয়াকৈ গোটেইখিনি দিয়া আছে যিমান দৰকাৰ হয় আমাৰ কম্পিটিটিভ এক্সামৰ বাবে সো ইয়াৰ বাহিৰে আপোনাৰ বেলেগ একো কিতাপ আৰু ফলো কৰিব নালাগে দিছ ইজ মোৰ দেন এনাফ ঠিক আছে তো আপুনি যদি বেংকৰ বাবে প্ৰিপেৰেশ্যন লৈ আছে তাৰপিছত যদি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন লৈ আছে মেথছৰ বাবে বা এপ্টিটিউড টেষ্টৰ বাবে আপুনি এটা কিতাপে ফলো কৰিব সেয়া হৈছে এইটো ৰাজেশ শৰ্মাৰ অবজেক্টিভ এৰিথমেটিক ওকে অলৰাইট ঠিক আছে আপুনি এইখন কিতাপ কিবাকৈ হেৰি কৰিব মেনেজ কৰিব যদি অফলাইনৰ পৰা কিনি ল'ব বা অনলাইনত এভেইলেবল আছে অনলাইনৰ পৰা আপুনি লৈ ল'ব সো এখন কিতাপ ফলো কৰিলে আপোনাৰ গোটেইখিনি হৈ যাব অলৰাইট ওকে সো আমাৰ মেথছ হৈ গ'ল এপ্টিটিউড টেষ্ট চাওক এতিয়া ৰিজনিং তো ৰিজনিঙৰ বাবে মই স্পেচিয়েলি তেনেকুৱা কোনো কিতাপ মানে ৰেকমেণ্ড নকৰোঁ কাৰণ ৰিজনিং হৈছে কমপ্লিটলি উপস্থিত বুদ্ধিৰ ওপৰত হয় না তো আপুনি পৰীক্ষাত যে উপস্থিত বুদ্ধি কেনেকৈ ব্যৱহাৰ কৰিছে তাৰ ওপৰত কমপ্লিটলি আমাৰ ৰিজনিঙৰ মাৰ্কছটো ডিপেণ্ড কৰিব তো গতিকে আপুনি যেতিয়া মেথছত ভাল হ'ব মেথছ আপুনি ভালকৈ কৰিব পাৰিব তেতিয়া আপোনাৰ ৰিজনিঙো ভাল হৈ যাব তো ৰিজনিঙৰ বাবে আপুনি স্পেচিয়েলি যদি চায় তেন্তে উপকাৰ্ছ পাব্লিকেশ্যনৰ এটা এনেকৈ পাতল এখন কিতাপ ওলায় ঠিক আছে আপোনালোকে দেখিব পাৰিছে তো উপকাৰ্ছ পাব্লিকেশ্যনৰ এখন কিতাপ ওলায় সেই কিতাপখন আপুনি ফলো কৰিলে হৈ যাব ওকে আচ্ছা এতিয়া আমাৰ ইম্পৰ্টেণ্ট পাৰ্ট আহিল জিকে সো জিকে যদি আপুনি চায় জিকে এটা ফাৰ্ষ্ট টপিক হয় কিন্তু এই ফাৰ্ষ্ট টপিকটো অতি কম সময়ৰ ভিতৰত আৰু একদম পুংখানুপুংখভাৱে যদি পঢ়িব যায় তেন্তে আপোনাৰ সিলেক্টেড কিতাপ হোৱা বহুত দৰকাৰ হয় আপুনি একদম ধুনীয়া যদি কিতাপ পঢ়ে সিলেক্টেড কিতাপ পঢ়ে তেন্তে আপুনি কিন্তু কম সময়ৰ ভিতৰত এই ফাৰ্ষ্ট অথবা মানে সাগৰ যিটো কওঁ আমি তো সেই সাগৰটো আপুনি কিন্তু কি কৰিব পাৰিব কভাৰ কৰিব পাৰিব ঠিক আছে একচুৱেলি গোটেইখিনি কভাৰ কৰিব নোৱাৰে কেতিয়াও আপুনি নিজেও গম পায় জিকে বহুত ফাষ্ট হয় কিন্তু আপুনি মেক্সিমামখিনি কভাৰ কৰিব পাৰিব ঠিক আছে এতিয়া যদি আপুনি বেছি ডিপত যায় বেছি একদম ডিটেইলছত পঢ়িব খোজে তেন্তে কি কিতাপ ফলো কৰিব আৰু যদি আপুনি ওপৰে পঢ়িব খোজে আৰু নলেজ সেম ইকুৱেল বুলি ক'ব পাৰি আমি কম্পেয়াৰ কৰিলে তেনেকুৱা নলেজ আপুনি গেদাৰ কৰিব খোজে তেন্তে কি কিতাপ ফলো কৰিব সো ফাৰ্ষ্টত আমি ডিসকাস কৰিম ইণ্ডিয়ান হিষ্ট্ৰী
সো ইণ্ডিয়ান হিষ্ট্ৰীৰ বাবে আপুনি এটা কিতাপে ফলো কৰিব হেয়া হৈছে লুচেণ্টৰ কিতাপ ঠিক আছে এই লুচেণ্টৰ কিতাপত ইণ্ডিয়ান হিষ্ট্ৰী আসাম হিষ্ট্ৰী বাৰু নাই ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰী তাৰপিছত ইণ্ডিয়ান জিঅ'গ্ৰাফি ইণ্ডিয়ান পলিটি গোটেইখিনি আছে তো ইয়াৰ পৰা আপুনি ইণ্ডিয়ান হিষ্ট্ৰী সেকশনটো কভাৰ কৰিব ঠিক আছে তাৰপিছত ইণ্ডিয়ান পলিটি এই সেকশনটো আপুনি লুচেণ্টৰ পৰা কভাৰ কৰিব তাৰপিছত এই জিঅ'গ্ৰাফি সেকশনটো আপুনি লুচেণ্টৰ পৰা কভাৰ কৰিব ঠিক আছে আৰু ইয়াৰ লগতে জিঅ'গ্ৰাফিৰ এটা মেকবুক পায় আমাৰ ইয়াতে আছে আমাৰ একচুৱেলি এইটো চেণ্টাৰত থৈ আহিছোঁ বাবে আপোনালোকক দেখাব নোৱাৰিলোঁ মই পিকচাৰটো দি দিছোঁ পিকচাৰটো আপুনি চাই ল'ব ঠিক আছে এই মাৰ্কবুক বুলি এটা পায় তো এই কিতাপখন আপুনি ফলো কৰি ল'ব ঠিক আছে অল ৰাইট আৰু এই মিসেলেনিয়াস টপিকৰ বাবে কিন্তু আপুনি কি কৰিব আপুনি এই জিঅ'গ্ৰাফি লুচেণ্টৰ এইখিনি ফলো কৰিব এইখিনি কিতাপ ফলো কৰিব ঠিক আছে ওকে তো এইখিনি আমাৰ কভাৰ হৈ গ'ল ধুনীয়াকৈ এতিয়া চাওক এতিয়া আমাৰ ইম্পৰ্টেণ্ট এটা টপিক সেয়া হৈছে আসাম হিষ্ট্ৰী আৰু এই আসাম হিষ্ট্ৰী আমাৰ কম্পিটিটিভ এক্সামত বেছিকৈ কুৱেশ্যন সোধে বা আহি আছে আজিকালি কাৰণ আমাৰ প্ৰায় 30% কুৱেশ্যন আমাৰ আসামৰ কনটেক্সটত আহি আছে তো গতিকে আসাম হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহি আছে তো গতিকে আসাম হিষ্ট্ৰী আপোনালোকে কেনেকৈ ক্লিয়াৰ কৰিব বা কিদৰে পঢ়িব সো আসাম হিষ্ট্ৰী পঢ়াৰ বাবে মই আপোনালোকক দুটা কিতাপ ফলো কৰিব মানে হেৰি কৰিম সাজেষ্ট কৰিম তো গতিকে এই দুটা কিতাপে আপুনি ফলো কৰিলে মোৰ দেন এনাফ হৈ যাব তো সেই কিতাপ দুটা কি হয় প্ৰথমে ঠিক আছে প্ৰথমে আমি আপুনি একদম বেসিক লেভেলৰ আপুনি যেটো বুৰঞ্জী কিতাপ হয় আমাৰ হাই সেকেন্ডাৰী মই এখন কিতাপ লৈছো এটো অজিত কুমাৰ দত্ত আৰু শ্ৰী পংকজ গোস্বামীৰ কিতাপ হয় হাই সেকেন্ডাৰী ক্লাস 12 ৰ কিতাপ হয় এইখিনি ফলো কৰিব ঠিক আছে তো এইখন কিতাপ ফলো কৰাৰ পিছত আপুনি নেক্সট ষ্টেজৰ কিতাপখন ল'ব সেই কিতাপখন মই ইয়াতে লৈছো আসাম হিষ্ট্ৰী এণ্ড কালচাৰ ঠিক আছে আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ এই কিতাপখন ফলো কৰিব শেখৰ ভট্টাচাৰ্যৰ কিতাপ হয় এইখন ফলো কৰিব তো হিষ্ট্ৰীৰ বাবে আসাম হিষ্ট্ৰী এণ্ড কালচাৰৰ বাবে আপুনি এই দুটা কিতাপ ফলো কৰিব ঠিক আছে তো ইয়াৰ বাহিৰত আপোনাৰ আৰু কুৱেশ্যন নাহে ঠিক আছে এইখিনিত আপুনি গোটেই পাই যাব আৰু ইয়াতে এই যিখন কিতাপ আছে আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ এই কিতাপখনত ধুনীয়াকৈ গোটেইখিনি টপিক কভাৰ কৰা আছে আৰু MCQ দিয়া আছে বহুত আৰু খুব ষ্টাণ্ডাৰ্ড কুৱেশ্যনবোৰ দিয়া আছে তো গতিকে এইখিনি আপোনালোকে ফলো কৰিব তো গতিকে এইখন কিতাপৰ পৰা কিন্তু মই কুৱেশ্যন অহা পাইছোঁ বহুত কম্পিটিটিভ এক্সামত অলৰাইট ওকে সো আমি কি কভাৰ কৰিলোঁ ইণ্ডিয়ান হিষ্ট্ৰী আসাম হিষ্ট্ৰী ইণ্ডিয়ান পলিটি জিঅ'গ্ৰাফি আৰু মিসেলেনিয়াস কভাৰ কৰিলোঁ ঠিক আছে এইখিনি কিতাপ আপুনি ফলো কৰিব ফলো কৰাৰ পিছত আপুনি কি কৰিব চাওক আপুনি এইদৰে অবজেক্টিভ জেনেৰেল নলেজৰ এখন লুচেণ্টৰ কিতাপ পায় যেতিয়া আপুনি সাবজেক্টিভখন ক্লিয়াৰ কৰিব সাবজেক্টিভখন ক্লিয়াৰ কৰাৰ পিছত এইখন কিতাপ পঢ়াৰ পিছত যেটো নলেজ আপুনি পাইছে সেইখন আপোনাৰ মানে হেৰি হৈছে না নাই মূৰত ভালকৈ আছে না নাই তো গতিকে সেইখন চেক কৰাৰ বাবে আপুনি অবজেক্টিভখন সলভ কৰিব অলৰাইট অবজেক্টিভখন সলভ কৰাৰ পিছত আপোনাৰ গোটেইখিনি কিন্তু ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব এতিয়া আমাৰ ইণ্ডিয়ান পলিটি যদি আপুনি অলপ ডিটেইলছত ষ্টাডি কৰিব খোজে যে মই অলপ ডিটেইলছত জানিম ইণ্ডিয়ান পলিটি ঠিক আছে যে মই এইদৰে পঢ়িম যাতে মোৰ এটা কুৱেশ্যন মিছ নহয় আৰু মই অলপ এডভান্স লেভেলৰ প্ৰিপাৰেশ্যন কৰিম সো তেনেকুৱা যদি আপুনি মানে ইচ্ছা কৰিছে এডভান্স লেভেলৰ প্ৰিপাৰেশ্যন কৰিব তেন্তে আপোনাৰ বাবে মই সাজেষ্ট কৰিম এম লক্ষ্মীকান্ত ঠিক আছে এই কিতাপৰ লগত আপোনালোকে নিশ্চয় পৰিচিত ঠিক আছে এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি ভেৰি ইম্পৰ্টেণ্ট আৰু ভেৰি আপোনাৰ ইম্পৰ্টেণ্ট কিতাপ হয় কম্পিটিটিভ এক্সামৰ বাবে এইটো চিভিল সাৰ্ভিসৰ বাবে একচুৱেলি হয় আপুনি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ইয়াৰ পৰা পঢ়িব পাৰে ঠিক আছে তো এডভান্স লেভেলৰ যদি প্ৰিপাৰেশ্যন কৰিব খুজিছে তেন্তে এইখন কিতাপৰ পৰা আপুনি পঢ়িব পাৰে অলৰাইট সো গতিকে আমি ধুনীয়াকৈ কিন্তু গোটেইখিনি কভাৰ কৰিলোঁ আৰু জিকে পাৰ্টত আপুনি আৰু এটা ইম্পৰ্টেণ্ট কিতাপ পঢ়িব সেইটো হৈছে কি আমাৰ সৰু সুৰা কিছু গাইড বুক ওলায় যেনেকৈ GBD হ'ব পাৰে বা আৰু বেলেগ গাইড বুক হ'ব পাৰে তো মই স্পেচিয়েলি কৈছোঁ আপুনি GBDখন ফলো কৰিব একদম পাতল কিতাপ হয় ঠিক আছে এই সৰু সুৰা কিতাপবোৰতো বহুত তথ্য থাকে ঠিক আছে তো কাৰেণ্টৰ কিতাপ এখন কিনি ল'ব আপোনালোকে মানে কাৰেণ্ট এডিশ্যনৰ তো সেইখন আপুনি ধুনীয়াকৈ ফলো কৰিব তো ইয়াতে অসমৰ বিভিন্ন টপিকবিলাক কিন্তু ধুনীয়াকৈ দিয়া আছে হা তো ইয়াৰ পৰা আপুনি ক্লিয়াৰ কৰিব ঠিক আছে তো জিকে এইখিনি পঢ়াৰ পিছত আৰু আপোনাৰ একো পঢ়িব নালাগে এইখিনি পঢ়িলে ধুনীয়াকৈ হৈ যায় অলৰাইট ওকে তাৰপিছত আপুনি চাওক লেংগুৱেজৰ বাবে আপুনি কি কিতাপ ফলো কৰিব সো লেংগুৱেজৰ বাবে মই জাষ্ট তিনিটা কিতাপৰ কথা আপোনাক ক'ম যদি আপুনি একদম ধুনীয়াকৈ নলেজ মানে গেদাৰ কৰিব খুজিছে আৰু আপুনি যদি ভাবিছে যে মই এইদৰে প্ৰিপাৰেশ্যন কৰিম যাতে মোৰ এটা কুৱেশ্যনৰ পৰীক্ষাত মিছ নহয় তেন্তে জাষ্ট তিনিটা কিতাপ আপুনি পঢ়িব আপোনাৰ কেতিয়াও কুৱেশ্যন মিছ নহয় তো তাৰ বাবে চাওক প্ৰথমে আপুনি কৰিব SP বক্সিৰ এই জেনেৰেল ইংলিছ কিতাপখন ফলো কৰিব ঠিক আছে SP বক্সিৰ জেনেৰেল ইংলিছ কিতাপখন ফলো কৰিব এইখন কিতাপ ফলো কৰাৰ
আগতে যদি আপোনাৰ বেসিক অলপ দুৰ্বল থাকে যে ইংলিছৰ বেসিকখিনি অলপ দুৰ্বল তেন্তে আপুনি এইটো এসেনশিয়াল ইংলিছ বুলি এখন কিতাপ আছে এসেনশিয়াল ইংলিছ এই কিতাপখন ফলো কৰিব ইয়াতে গোটেইখিনি নাউন প্ৰনাউন ভাৰ্ব এডজেক্টিভ গোটেইখিনি ধুনীয়াকৈ দিয়া আছে তাৰপিছত ভয়েস চেঞ্জ নেৰেশ্যন তাৰপিছত ইয়াতে ফ্ৰেজ তাৰপিছত ক্লজ টেষ্ট তাৰপিছত কম্প্ৰিহেনশ্যন গোটেইখিনি ধুনীয়াকৈ দিয়া আছে এইখন কিতাপ আগতে ফলো কৰি ল'ব পাৰে লোৱাৰ পিছত এইখন কিতাপ ফলো কৰিব পাৰে ঠিক আছে এই দুখন কিতাপ পঢ়িলে ইংলিছৰ বাবে মোৰ দেন এনাফ হৈ যাব আপোনাৰ ওকে অলৰাইট তাৰপিছত এতিয়া আপুনি অসমীয়াৰ বাবে কি কিতাপ ফলো কৰিব সো অসমীয়াৰ বাবে আপুনি এইটো আমাৰ ৰচনা বিচিত্ৰা মই লৈছো এই ৰচনা বিচিত্ৰাৰ পৰা আপুনি গ্ৰামাৰ সেকশনখন চাব ব্যাকৰণখন চাব ইয়াতে ব্যাকৰণৰ লগতে বাকি আমাৰ সাহিত্যিকসকলৰ বিষয়ে সাহিত্যকসকলৰ বিষয়ে দিয়া আছে ধুনীয়াকৈ তো এইখিনি আপোনালোকে ধুনীয়াকৈ ফলো কৰিব পাৰে ইয়াৰ পৰা ঠিক আছে তো গতিকে আমি গোটেইখিনি কিন্তু কভাৰ কৰিলো ঠিক আছে এটা আমাৰ গোটেইখিনি কভাৰ হৈ গল তো গোটেইখিনি কভাৰ হৈ যোৱাৰ পিছত আপুনি কি কৰিব আপুনি এটা ইয়াৰ বুক লৈ ল'ব ঠিক আছে তো মই ইয়াতে ইয়াৰ বুক লৈছো শান্তনু কৌশিকৰ শান্তনু কৌশিক বৰুৱাৰ শান্তনু কৌশিক বৰুৱাৰ ইয়াৰ বুক মই লৈছো তো আপুনি যিকোনো ইয়াৰ বুক ল'ব পাৰে তো ইয়াৰ বুকটো আপুনি পঢ়ি থাকিব ঠিক আছে তো ইয়াৰ বুকটো একচুয়ালি বহুত হেৰি ভলিউমৰ কিতাপ হয় তো গতিকে আপুনি টপিকটো সিলেক্ট কৰি ল'ব যে ইয়াৰ পৰা কি পঢ়িব ঠিক আছে প্ৰথমে আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত সেইখিনি কিন্তু আপুনি পঢ়ি থাকিব ঠিক আছে তো যিখিনি আপুনি সাপোজ লুচেন্টৰ পৰা কভাৰ কৰিছে তাৰ পিছত আসাম হিষ্ট্ৰী কভাৰ কৰিছে সেইখিনি ইয়াতে ৰিভিজনৰ বাবে চাব পাৰে বা ইয়াৰ পৰা যদি আপুনি ইচ্ছা কৰিছে যে ইয়াতে আমি আসাম হিষ্ট্ৰী আৰু ইয়াৰ পৰা ক্লিয়াৰ নকৰিব পাৰে বাকিখিনি যিখিনি আছে সেইখিনি চাব পাৰে ইয়াৰ পৰা ঠিক আছে তো এই কিতাপ কেইখন ফলো কৰিলে কিন্তু আপোনাৰ কম্পিটিটিভ এক্সাম ধুনীয়াকৈ পাৰ হৈ যাব ঠিক আছে অৰ্থাৎ আপুনি ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিব তো এতিয়া হয়তো আপোনাৰ মনত কোৱেশ্চন আহিব পাৰে যে ইমান কেইটা কিতাপ এই কম সময়ৰ ভিতৰত কিদৰে কভাৰ কৰিম চাওক এতিয়া আপুনি যদি এটা এটাকৈ কিতাপ যদি পঢ়িব যায় তেন্তে বহুত সময় লাগিব তো গতিকে আমি কি কৰিছোঁ আমি এই কিতাপবিলাকৰ যিবিলাক ইম্পৰ্টেণ্ট আপোনাৰ হেৰি হয় চেপ্টাৰ হয় ঠিক আছে বা ইম্পৰ্টেণ্ট যিবিলাক বস্তু আছে যিবিলাক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লাগে তো সেই টপিকবিলাক লৈ আমি সদায় এটা এটাকৈ ভিডিঅ' বনাম আজিৰ পৰা ঠিক আছে সদায় এটা এটাকৈ ভিডিঅ' বনাম আমি চেপ্টাৰ ৱাইজ কভাৰ কৰি আহিম এপ্টিটিউড কভাৰ কৰিম তাৰপিছত ৰিজনিংটো বাৰু মই পিছত কৰি দিম জিকে ইণ্ডিয়ান হিষ্ট্ৰী তাৰপিছত আসাম হিষ্ট্ৰী ইণ্ডিয়ান পলিটি জিঅ'গ্ৰাফী তাৰপিছত মিছেলেনিয়াছ যিবিলাক লাগে সেইবিলাক মই গোটেই দি দিম তাৰপিছত লেংগুৱেজ ইংলিছ আৰু অসমীয়া এই দুটা মই ধুনীয়াকৈ ক্লিয়াৰ কৰাই দিম তো গতিকে ডেইলি আপোনালোকে ভিডিঅ' পাব ডেইলি বুলি ক'লে মই ৰেগুলাৰলি বুজাইছোঁ ৰেগুলাৰলি হয়তো 4-5টাকৈ সপ্তাহত ভিডিঅ' পাব আৰু আমি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে হেৰি পেইড কোৰ্স বুলি ক'লে ছাবস্ক্ৰিপশ্যন কোৰ্স আমি লঞ্চ কৰিছোঁ অলৰেডি তো সেই ছাবস্ক্ৰিপশ্যন কোৰ্সো আপুনি ল'ব পাৰে আৰু যদিও আপুনি ছাবস্ক্ৰিপশ্যন কোৰ্স নলয় তেন্তে আমাৰ চেনেল ভিজিট কৰি থাকিব আমি সপ্তাহত প্ৰায় 5টাকৈ ভিডিঅ' আমি আপলোড কৰিম অৰ্থাৎ সদায় এটা এটাকৈ প্ৰায় ভিডিঅ' আপুনি পাব আপুনি যদি ছাবস্ক্ৰিপশ্যন নলয় তথাপি আমাৰ চেনেলৰ পৰা কিন্তু গোটেই চিলেবাছখিনি কভাৰ কৰিব পাৰিব ঠিক আছে তো গতিকে ছাবস্ক্ৰিপশ্যন ল'লে আপুনি ছাবস্ক্ৰিপশ্যনো ল'ব পাৰে আপুনি যদি হেৰি কৰে ছাবস্ক্ৰিপশ্যন নলোৱাকৈ আমাৰ চেনেল ফলো কৰিব প্ৰিপাৰেশ্যন কৰিব খোজে তেন্তেও পাৰে ঠিক আছে তো গোটেইখিনি আমি কিন্তু ধুনীয়াকৈ কভাৰ কৰিম একচুৱেলি আমি অফলাইনতো ক্লাছ কৰাই আছোঁ তো গতিকে আপোনালোকৰ অলপ সুবিধা অৰ্থে আমি ভাবিলোঁ যে আমি অনলাইনতো কিছু ভিডিঅ' যদি আগবঢ়াব পাৰোঁ তেন্তে চবৰে অলপ ভাল হ'ব হয় না তো গতিকে আমি এইখিনি ধুনীয়াকৈ ক্লিয়াৰ কৰিম চ' আপোনালোকে সহযোগিতা কৰিব আৰু কিবা যদি আমাৰ সুধিবলগীয়া থাকে তেন্তে নিশ্চয় কমেণ্টত জনাব আৰু এইখিনিত আপোনালোকৰ আৰু এটা বস্তু আহি যাব সেইটো হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ বাবে আপুনি কি কৰিব পাৰে তেন মই স্পেচিয়েলি সাজেষ্ট কৰিছোঁ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ বাবে ইমান এটা হেৰি কৰিব সময় নষ্ট কৰিব নালাগে আপুনি জাষ্ট কাৰেণ্ট এফেয়াৰ্ছৰ বহুত এপ পায় মোবাইলত তো এটা এপ ডাউনলোড কৰি ল'ব আৰু ৰাতি যেতিয়া শুৱাৰ আগে অলপ এনে চাই থাকি স্ক্ৰল কৰি চাই থাকিব সেইখিনিয়ে মোৰ দেন এনাফ আৰু মাহৰ শেষত বা বছৰৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ হয় এটা ভিডিঅ' বিভিন্ন প্লেটফৰ্মত এভেইলেবল আছে তো সেই এটা ভিডিঅ' আপুনি চাই ল'ব পাৰে ঠিক আছে বিভিন্ন ইউটিউব চেনেলত এভেইলেবল আছে যে আমাৰ পুৰা ইয়াৰলি যিটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছ হয় সেইটো 2-3 ঘণ্টাত সামাৰি কৰিছে তো সেইখিনি চাই ল'ব পাৰে তো এইদৰে যদি আপুনি প্ৰিপাৰেশ্যন কৰে আপোনাৰ এক্সাম ডেফিনেটলি ক্লিয়াৰ হ'ব আপোনাৰ এটা কুৱেশ্যনো মিছ নহয় ঠিক আছে তো মই তেনেকৈ ষ্ট্ৰেটেজিখন বনাইছোঁ আৰু তেনেকুৱাই মই কিতাপ মানে হেৰি কৰিছোঁ এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে বহুত কিতাপ চালে কৈছে কিন্তু নহয় যদি আপোনালোকে এইদৰে প্ৰিপাৰেশ্যন কৰিছে যে মোৰ এইটোৱে লাষ্ট এটেম্প আৰু এই এটেম্পতে মোৰ ক্লিয়াৰ হ'ব লাগিব তেন্তে এইকেইটা কিতাপ আপোনালোকে ফ'ল' কৰিব আৰু যদি এইকেইটা কিতাপ আপোনাৰ লগত এভেইলেবল নাই তেন্তে পাৰিলে মেনেজ কৰি ল'ব আৰু যদি এতিয়া সময়ো নাই মেনেজ কৰাৰ তেন্তে আপুনি কি কৰিব আমাৰ চেনেলৰ প্লেলিষ্টত গৈ আপুনি কিন্তু এই গোটেইবিলাক কিতাপৰ পৰা আমি টপিকবিলাক ধুনীয়াকৈ ক্লিয়াৰ কৰিছোঁ গতিকে সেইখিনি চাই ল'ব ঠিক আছে গতিকে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ ভিডিঅ'খন শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ আগন্তুক ভিডিঅ'সমূহ পাবলৈ
থ্যাংকস ফৰ ৱাচিং ক্লাছ পিক্স একাডেমি।